নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ, 10 বজাৰ লগে লগে লাখ লাখ মহিলাগত একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। আৰু এতিয়া চাই লওক 10,000 টকাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টতে সুৰা সোমাই যাব 10,000 টকা। লগতে PMUY চৰকাৰৰ নতুনকৈ জিঅ' টেকিং প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপুনি জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত 3 এপ্ৰিলৰ পৰা নতুনকৈ চৰকাৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ কৰিব সবিশেষ জনাই দিয়া হ'ব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ চৰকাৰে প্ৰদান কৰিব। মাজতো কেইটাদিনমান বাকী আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চূড়ান্ত তালিকা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মাত্ৰ চাই লওক আপোনাৰ তালিকাত নামটো আছে নে নাই। ৰাজ্যৰ 126টা সমষ্টিৰ 39 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। গছপুলি ৰোৱা 39 লাখ মহিলাই পাব 10,000 টকা। প্ৰকাশ কৰা হ'ল আত্মসহায়ক মহিলাৰ তালিকা। জিলাই জিলাই নাম প্ৰকাশ কৰিছে হাজাৰ হাজাৰ মহিলাৰ নাম। 1 এপ্ৰিলত একাউণ্টত সুৰা সোমাব ধনৰাশি। এতিয়াই চেক কৰি লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ তালিকাটো প্ৰকাশ কৰিছে। যদি আপোনাৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি টকাটো নাপাব। ঘৰতে বহি উদ্যমিতা আঁচনিৰ তালিকাত নাম চাওক আপুনি আৰু এতিয়া নামটো পৰীক্ষা কৰি লৈ লওক। প্ৰথম পৰ্যায়ত লাভ কৰিব আপোনাৰ একাউণ্টত 10,000 টকা। তালিকাত নাম অহাৰ মহিলাসকলে 1 এপ্ৰিলত লাভ কৰিব ধনৰাশি। যদি আপোনাৰ নাম আছে আপোনাৰ মোবাইলত আহিব বিশেষ ফোন কল। যিসকল মহিলাৰ নামটো অন্তৰ্ভুক্ত হৈছে তালিকাত চৰকাৰৰ তৰফৰ পৰা ফোন আহিব আপোনাৰ মোবাইল ফোন আৰু আপোনাৰ মোবাইল ফোন আজিৰ দিনটোত খোলা ৰাখক। 10,000 টকা লাভৰ পাছত পুনৰ প্ৰেৰণ কৰিব 25,000 টকা মহিলাসকলৰ একাউণ্টত। প্ৰতিখন জিলাৰ হাজাৰ হাজাৰ মহিলাৰ নাম তালিকা প্ৰকাশ কৰিছে। তালিকাত যদি আপোনাৰ নামটো আছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে আপুনি কেনেকৈ তালিকাটোত নামটো চেক কৰিব আপোনাৰ নামটো তালিকাত আছে নে নাই। যদি আপুনি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম আপুনি কেনেকৈ তালিকাত নামটো চাব আপোনাৰ নামটো আছে নে নাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিবনুৱা যুৱক যুৱতী লগতে অৰুণোদয় ৰেচন কাৰ্ড লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 13 টকাৰ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PMUY ঘৰ লাভৰ শেষ তাৰিখ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। কিমান তাৰিখত PMUY চৰকাৰী ঘৰৰ ফাইনেল ডেট আৰু ফাইনেল ডেটৰ আগতে আপুনি কেনেকৈ কৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। এতিয়া জীৱিকা সখী নহয় আপুনি নিজে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। 3 পৰা 15 এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰক আপুনি কেঁচা ঘৰৰ ফটো। হয় বন্ধুসকল, 3 এপ্ৰিলৰ পৰা চৰকাৰে এখন এপ বা পৰ্টেল মুকলি কৰিব। আপুনি এপ আৰু পৰ্টেল দুয়োটাৰ মাধ্যমতে আপুনি ঘৰৰ এখন ফটো তুলি আপলোড কৰিব পাৰিব আৰু আপলোড কৰাৰ পিছতে আপোনাৰ সম্পূৰ্ণ হৈ যাব আৰু তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। 15 এপ্ৰিলৰ ভিতৰতে আপলোড কৰিব লাগিব কেঁচা ঘৰৰ ফটো। আপুনি কেনেকৈ ফটোটো উঠাব লগতে কেনেকৈ আপুনি আপলোড কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হ'ব। ফটো আপলোড কৰিলে লাভ কৰিব আপুনি চৰকাৰী পকীঘৰ। চৰকাৰী পকীঘৰৰ বাবে সকলোৰে কৰিব লাগিব আবেদন। প্ৰতিটো কেঁচা ঘৰ থকা লোকক পকীঘৰ প্ৰদান কৰিব চৰকাৰে। 1 টকাও নিদিয়াকৈ কৰিব পাৰিব আপুনি জিঅ' টেকিং। হয় বন্ধুসকল, ঘৰতে বহি আপুনি নিজে মোবাইল ফোনৰ জৰিয়তে জিঅ' টেকিঙৰ কাম কাজ কৰিব পাৰিব। এইবাৰ প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। 2 এদিনতে ধৰা হ'ব মাটিৰ দালালক। হয় বন্ধুসকল, মাটিৰ দালালক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। ৰাজ্যজুৰি চলিব মাটিৰ দালালৰ বিৰুদ্ধে অভিযান। মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিগ্ৰী পাছ কৰা যুৱকে প্ৰতিমাহে লাভ কৰিব 2,500 টকা। এতিয়াৰ পৰা ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব দাইল চেনি আৰু নিমখ। চাউলৰ উপৰি দাইল চেনি নিমখ লাভ কৰিব সুলভ মূল্যৰ দোকানত। বজাৰতকৈ 25 টকা কম দামত প্ৰতিমাহে লাভ কৰিব দাইল আৰু চেনি। বজাৰতকৈ 10 টকা কম দামত লাভ কৰিব নিমখ। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব আপুনি ৰেচন কাৰ্ড থাকিলে এইসমূহ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি প্ৰত্যেক মাহতে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিব। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো জমা কৰে অতি শীঘ্ৰে জমা কৰি দি দিয়ক। অন্যথা আপুনি
আপুনি অৰুণোদয় আঁচনি আৰু আকৌ আবেদন কৰিব নোৱাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 এপ্ৰিলৰ পৰা দেশত হ'ব কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, 1 এপ্ৰিলৰ পৰা কি নিয়ম সলনি হ'ব আৰু ইয়াৰ প্ৰতি আপোনাৰ কি প্ৰভাৱ পৰিব। ইউপিআই ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ পৰিৱৰ্তন হ'ব 1 এপ্ৰিলৰ পৰা। বেংক ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ'ব ইউপিআই আইডি। দীৰ্ঘদিন ধৰি সক্ৰিয় নথকা মোবাইল নম্বৰৰ সৈতে লিংক থকা একাউণ্টৰ পৰা কৰ্তন হ'ব ইউপিআই আইডি। 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিয়ে কৰৰ পৰা লাভ কৰিব ৰেহাই। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ সম্ভাৱনা। গৃহ আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰতে কমিব পাৰে দাম। বেংক একাউণ্টত প্ৰতিগৰাকী গ্ৰাহকে ৰাখিব লাগিব ন্যূনতম বেলেঞ্চ নাথাকিলে গ্ৰাহকে ভৰিব লাগিব জৰিমনা। ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবেও সলনি হ'ব বহুকেইটা নতুন নিয়ম। আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 এপ্ৰিলৰ পৰা। ক্ৰেডিট কাৰ্ডত উপলব্ধ হোৱা অফাৰ 5 গুণলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। লগতে আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব 1 এপ্ৰিলৰ পৰা। কি নিয়ম সলনি হ'ব নিশ্চয় ৰাতিপুৱাৰ ভিডিঅ'টোত পাই যাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঈদৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈছে পৰিবহণ বিভাগ। আহি গ'ল যান বাহন চালকলৈ কেইবাটাও নতুন নিয়ম। বিহুলৈকে চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ অভিযান। সাৱধান হওক আপুনি, এটা ভুলতে হ'ব 25,000 টকা পৰ্যন্ত জৰিমনা, লগতে 3 বছৰলৈ জেল হ'ব। ঈদৰ আগদিনাই কেইবাটাও নতুনকৈ জাননী প্ৰদান কৰিছে পৰিবহণ বিভাগে। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। লগতে যদি আপুনি চিট বেল্ট পৰিধান নকৰে তেনে ক্ষেত্ৰত 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল হ'ব। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব। উদাহৰণস্বৰূপে যেনে এম্বুলেন্স, আপুনি সদায় এম্বুলেন্সক ভাড়া দিব, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰিছে আৰু 5 এপ্ৰিলৰ পূৰ্বে কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। এপ্ৰিলৰ প্ৰথম সপ্তাহতে জাৰি হ'ব অধিসূচনা। ৰাজ্যিক নিৰ্বাচন আয়োগত এপ্ৰিলৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনোৱা হৈছে। এপ্ৰিলৰ ভিতৰতে নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰাৰ পৰিকল্পনা চৰকাৰৰ। অধিসূচনা জাৰি কৰাৰ পিছতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। 2 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 28 এপ্ৰিলত। 3 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 29 এপ্ৰিলত। 4 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 30 এপ্ৰিলত। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন? ইয়াক লৈ এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।